আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট বেলি যেতিয়া উঠে পৰিৱেশন কৰিছে ডিব্ৰুগড়ৰ আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ শিল্পীবৃন্দই। নাটৰ ৰচনা আৰু পৰিচালনা অসীম কুমাৰ শৰ্মাৰ, সংগীত হিমাংশু জ্যোতি বুঢ়াগোহাঁইৰ, নাটখনিৰ প্ৰযোজনা অৰুণ মৰাঙৰ। আজি শুনক নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড বেলি যেতিয়া উঠে। ঐ ৰচোন ৰ, বাপৰে হেৰ কিমান ঘূৰ আৰু ভাগৰ নালাগে নেকি তোৰ? ৰাম, ইমান দিনৰ মূৰত মই চাইকেলখন মাৰিছোঁ, কঁকালটো একেবাৰে বিষাই গ'লগৈ। ৰাম, গছডালৰ চাওঁতে বহোৱাচোন। বৈ ঐ শুনচোন, তই মোক মাতি পঠিয়ালি, মই আহিলোঁ, গোটেই গাঁওখনতে চাইকেল মাৰি ঘূৰালি, মই ঘূৰিলোঁ আৰু মানুহবোৰৰ লগত কিবা কথাও পাতিলি। শুনচোন, তই আচলতে কৰিব খুজিছ কি? এই কম বয়সতে তইতো ঢেৰ টকা পইচা ঘটিলি, গাঁও বাদ দি চহৰত থকা হ'লি। আচল কথাটো ক। চাচোন, আমাৰ গাঁওখনত প্ৰতিভাৰ কি অভাৱ আছে কচোন? খেতিয়ক, শিপিনী, ৰোৱনী, দাৱনী আৰু যে কিমান প্ৰতিভা লুকাই আছে। এই প্ৰতিভাখিনিৰ ওপৰত নিৰ্ভৰ কৰি মই এখন আঁচনি কৰিছোঁ মনে মনে। তই কিন্তু মোক সহায় কৰিব লাগিব। আৰু তোৰ পঢ়া শুনা? 2 বছৰ মই গাঁৱত থাকিলেও IAS দিবলৈ বয়স থাকিব। আহচোন, এই গাঁওখনৰ মানুহৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰোঁ। ফেইল পাছ পিছত দেখা যাব। তোৰ এই সাহসক মই সন্মান কৰিছোঁ। কৰ, মই যিমান পাৰোঁ সহায় কৰিম। থেংকছ ৰন্তু। এই এইজনী বল। ৰাতিপুৱাই ওলালি যে? BDOৰ অফিচৰ পৰা আহোঁ, কাম এটা কৰিব খুজিছোঁ। এইকেইদিন মোক বাধা নিদিবি কিন্তু। জানো পাই, কিনো কৰিব খুজিছ ভগৱানেহে জানে। ইমান শিক্ষিত ছোৱালী হৈও গাঁওখনৰ বাবে চিন্তা কৰিছা? এনেকৈ হ'লে আমাৰ গাঁওবোৰৰ আমূল পৰিৱৰ্তন ঘটিব। ছাৰ, মই মোটামুটি এটা অধ্যয়নহে কৰিছোঁ, কিন্তু ফিল্ডত থকা মানুহ হিচাপে এই সমস্যাৰ মূল কাৰণ কি হ'ব পাৰে ছাৰ? চোৱা, যিখিনি মানুহ শিক্ষিত হৈছে তেওঁলোক চাকৰি বাকৰি বা ব্যৱসায়ৰ বাবে গাঁৱৰ পৰা ওলাই গৈছে। তাতকৈ ডাঙৰ কথা, বহু কৰ্মঠ যুৱক বিভিন্ন ৰাজ্যলৈ চাকৰি বিচাৰি ওলাই গৈছে। সেইকাৰণে উদ্যোগী মানুহৰ সংখ্যা কমি গৈছে। অৱশ্যে তাৰ মাজতো 2-4য়ে ভাল কাম নকৰা নহয় কিন্তু দেই। কিন্তু কিছুমানে আকৌ শুদ্ধ পৰিকল্পনা আৰু কৰ্মস্পৃহাৰ অভাৱৰ বাবেই লোকচান ভৰিব লগা হৈছে। ছাৰ, যদি আমি এখন কোঅপাৰেটিভ আৰম্ভ কৰোঁ, চৰকাৰী আঁচনি কেনেধৰণৰ আছে? কাম কৰাৰ ইচ্ছা থাকিলে সুবিধাও বহুত আছে। তুমি চিন্তা নকৰিবা, আমাৰ ফালৰ পৰা সকলো সহায় আমি তোমাক কৰিম। আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কিবা নহয় কিবা এটা আঁচনি থাকেই। আৰু শুনা, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী অফিচতো ছাবচিডাইজ বহুত আঁচনি থাকে। মই বাৰু সেইবোৰৰ তথ্য আৰু প্ৰয়োজন হ'লে তোমাৰ লগতো গৈ দিম। শুনা, আমাৰ ইয়াৰ পৰা সুবিধা লাভ কিহত আৰু কেনেকৈ তুমি পাবা
মই তোমাক বুজাই দিম। আহা, ছাৰ এই পেন আৰু কাগজখন লৈ অঁ লোৱা। ঠিক আছে ছাৰ দিয়ক। আইসকল, স্বাৱলম্বী হ'বলৈ হ'লে আমি কিছু বাধা পামেই। যেতিয়া আমি সফল হ'ম, চাব আমাক সকলোৱে সমৰ্থন কৰিব। বাকী কথা হ'ল আমি উৎপাদন কৰা সামগ্ৰীসমূহৰ এখন বজাৰ। সেই কথা আপোনালোকে চিন্তা নকৰিব, সেইটো সম্পূৰ্ণ মোৰ বিষয়। মাত্ৰ আমি একগোট হ'ব লাগিব আৰু মনোবল অটুট ৰাখিব লাগিব। এতিয়া কি কৰিবি? কাম আৰম্ভ কৰিবলৈ এটা পুঁজিৰটো প্ৰয়োজন হ'ব। মোৰ হাতত 2.5 লাখমান টকা আছে। বাদ বাকী সদস্যসকলৰ পৰা 2 লাখমান টকা গোট খালে। হ'বনে? ক'ত হ'ব? তই কিডাল কৰিবলৈ আছ? ঘূৰাই দিব লাগিব কিন্তু। সুদে মোলে ঘূৰাই দিম, কথা দিলোঁ। প্ৰথমে শালৰ কাম আৰম্ভ কৰিম। ইণ্ডাষ্ট্ৰী অফিচৰ ফালৰ পৰা ট্ৰেইনিঙো দিব। আমাৰ গাঁৱত কম শিপিনী আছেনে? ইমান দিনে চখতহে তাঁত বৈছিল। এতিয়া তাঁত বৈ যদি 2 পইচা ইনকাম কৰিব পাৰে, তেন্তে কৰ্মস্পৃহা আৰু বাঢ়িব। মাৰ্কেটিং মোৰ ওপৰত এৰি দে। ঐ ৰচোন, আমি পাৰিম জানো? কেলে নোৱাৰিম? মতা মানুহৰ কাম বুলি দুৰ্বল হলে হ'ব জানো? চা, তাঁত বৈ যে আমি 2 টকা আৰ্জন কৰিব পাৰিম, কেতিয়াবা ভাবিছিলি জানো? আজি দেখোন আমি 2 টকা পাবলৈ সক্ষম হৈছো। আচল কথা বজাৰখন। অনামিকাই যিদৰে এখন বজাৰ আমাৰ বাবে তৈয়াৰ কৰিলে, ছ'চিয়েল মিডিয়াত আমাৰ লক্ষ্মী ব্ৰেণ্ডৰ কাপোৰ বিখ্যাত। কোনে বিশ্বাস কৰিব? আমাৰ ভনীমা এতিয়া মডেল হয় অনলাইনত গোটেই অসমৰ মানুহকে কাপোৰ বেচায়। এই তহঁতে কৰবাৰ কথা কৰবালৈ টানিলি। এইবাৰ অনামিকাই আমাক খেতিত হাত দিয়াৰ কথা কৈছে। বৰ ভাল কথা দেই। অনামিকা লগত থাকিলে আমি চব পাৰিম। ঠিক কথা। অনামিকা আহিছে, বাই ভনীসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বেংকে ইতিমধ্যে আমাৰ ছ'চাইটিলৈ এখন ট্ৰেক্টৰৰ লোন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আৰু শুনক, আৰু এখন আমাক স্বায়ত্ত পৰিষদৰ ফালৰ পৰা সাহায্যৰূপে আগবঢ়াইছে। শুনক, ধানৰ বীজ আমি অফিচৰ ফালৰ পৰাই লাভ কৰিম। কিন্তু মাটি ক'ত পাম? কিয়? আমাৰ গাঁৱত কিমান আধিত দিয়া মানুহ আছে। কিছুমানেতো আমাক মাটি ইচ্ছাই খেতি কৰিবলৈ দিব বুলি কথা দিছে। মই ওচৰৰ এই কেইবাখনো গাঁৱৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে উৎপাদন কৰা ধান আমি কিনিম। প্ৰথমে সৰুকৈ আমি আৰম্ভ কৰিম অন্নপূৰ্ণা নামৰ চাউলৰ ব্ৰেণ্ড। অতি উৎকৃষ্ট মানদণ্ডৰ চাউল, কিন্তু সুলভ মূল্যত। বিভাগীয় কৰ্মকৰ্তাসকলে কথা দিছে, আমাক তেওঁলোকে সকলো প্ৰকাৰে সহায় কৰিব। বাকী থাকিল এখন বজাৰৰ। সেই বজাৰখন সৃষ্টি আমি আগতীয়াকৈ কৰি যাব লাগিব। আজিৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ। প্ৰচাৰৰ লগতে আমাৰ কোৱালিটি যদি ভাল হয়,
আমাৰ চাউল বিক্ৰী হ'বই। শুনক, আমি আমাৰ কাপোৰৰ ব্যৱসায় ইতিমধ্যে ঠন ধৰি উঠাব পাৰিছোঁ। 100 শিপিনীয়ে তাত কাম কৰি আছে। হেণ্ডলুমৰ লগতে পাৱাৰ লুমৰ ব্যৱস্থাও অলপতে আৰম্ভ হ'ব। আমাক কিন্তু সদস্য আৰু লাগিব। গাঁৱৰ ইমানবোৰ ডেকা ল'ৰা আছে, দিনটো তিনিআলি মূৰত তাচ কেৰেম খেলি কটাব, তথাপিও তাহাঁতৰ খবৰ নাই। আৰু এটা কথা কিন্তু মাতো, আমাৰ গাঁৱৰ মদৰ দোকানবিলাকে আমাৰ গাঁৱৰ বহুতৰে ঘৰলৈ সৰ্বনাশ মাতি আনিছে। একদম সঁচা কথা এইটো। আমাৰ মহিলাসকলে ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। সকলোৱে শুনক, আমাৰ গাঁৱৰ সকলো মহিলাকে এটা দিন ঠিক কৰি একগোট কৰক। মোৰ বিশ্বাস যে এই বিষয়টোত সকলো মহিলাই আগবাঢ়ি আহিব। কিন্তু এইবোৰ ভাল কৰা নাই দেই। আপুনিতো কি ভাল কাম কৰিছে? মানুহবিলাক শেষ কৰি পেলাইছে। এক্সকিউজ মি, ডোন্ট টাচ। মদ বেছি বেছি মই মোৰ সংসাৰ এখন চলাই আছো। সংসাৰ চলাবলৈ মদ বেচিব নালাগে নহয়। আমাৰ লগত কাম কৰক। সংসাৰ চলোৱাৰ দায়িত্ব আমি ল'ম। মুঠতে আমাৰ গাঁৱত মদৰ দোকান থাকিব নোৱাৰিব। ঐ মন্টু, চাই এফালে আছোন। এই লগৰ কেইটাকো মাত। বলচোন বল, কি হ'ল? ক কি হ'ল? ঐ, এই তহঁতবোৰে যে দিনটো আড্ডা মাৰি কেৰম খেলি সময় কটাও, তাতকৈ আমাক সহায় নকৰ কিয়? আমি আকৌ কি কৰিম? চা, তহঁত ডেকাখিনিয়ে যদি আগবাঢ়ি আহ, তেন্তে আমি আৰু আগবাঢ়িব পাৰিম। আৰু আচলতে আমি কৰিব পৰা কাম বহুত আছে। আমি যদি আমাৰ ঘৰে প্ৰতি খালী হৈ থকা এই বাৰীবোৰত নাৰিকল আৰু নেমুৰ পুলি লগাওঁ, যত্ন লওঁ, নিয়মমতে সাৰ জাবৰ দিওঁ, এই পোক পতংগৰ পৰা ৰক্ষা কৰোঁ, কেইবছৰমানৰ ভিতৰতে তহঁতেও ইনকাম কৰিবলৈ সক্ষম হবি আৰু মাটিৰ গৰাকীয়েও আৰ্জন কৰিবলৈ সক্ষম হ'ব। জাননে অসমত কিমান নেমুৰ প্ৰজাতি আছে? আমাৰ অসমৰ নেমু বিদেশলৈও যায়। আমাৰ মাত্ৰ প্ৰয়োজন একাগ্ৰতা আৰু পৰিশ্ৰম কৰিব পৰা ক্ষমতা। আহিবিনে তহঁত? আহিম, কিয় নাহিম? মই লগৰবোৰৰ সৈতে কথা পাতোঁ ৰ। শুন, আমাৰ ধান খেতিৰ মূল মানুহবোৰেই দেখোন এই আমাৰ দদাইদেউ মোমাইদেউহঁত। তেওঁলোকে আমাক সহায় নকৰা বুলি নাভাবিবি। তেওঁলোকে নিজ পৰিশ্ৰমেৰে ধন ঘটাৰ লগতে এই গাঁওখনলৈ আমূল পৰিৱৰ্তন আনিলে। BA পাছ কৰি চাকৰি বাকৰি নাপাই নিৰাশ হৈ আছিলোঁ। পঢ়া শুনা কৰাৰ পিছত হালৰ মুঠিত ধৰিবলৈও লাজ লাগে। পিছে তই আহি যিদৰে কামত ধৰিলি, আমিবোৰে আচলতে লাজতে তোৰ ওচৰলৈ নাহোঁ। কথা দিছোঁ, তই মাত্ৰ গাইড কৰ, আমি আমাৰ ভৱিষ্যত নিজেই গঢ়িম। সুন্দৰ, সেয়াহে আমাৰ ডেকাতেজ। আচলতে কাম বন বিচাৰি বেলেগ ৰাজ্যলৈ যোৱাৰ কোনো কাৰণ নাই। আমি এক হ'লে, বিজ্ঞান মনস্ক হ'লে সকলো সম্ভৱ। নাৰিকল, নেমুৰ খেতি এইবোৰ আচলতে দীৰ্ঘম্যাদী আঁচনি, এক প্ৰকাৰৰ বেকআপ। তামোল, চুপাৰী এইবোৰোতো আমি পৰীক্ষামূলকভাৱে কৰি চাব পাৰোঁ। পাৰোঁ নহয়, পাৰিমেই। আমাক আচলতে ৰাস্তা দেখুওৱা এজন মানুহ আৰু আগবঢ়াই দিয়া এজন মানুহ লাগে। আৰু আজি সেই মানুহজন হৈ তই আহিলি, কৰিম, কথা দিলোঁ।
মাষ্টৰ কি কোৱা তোমাৰ ছোৱালীজনী কিন্তু একেবাৰে হাইলাখ গোসানীৰ দৰে তাইৰ গাত কি জানো আছে গোটেই গাঁওখনৰ মানুহখিনিক এক কৰি পেলালে যিকেইটা বেকা তেৰা আছিল সেইকেইটাকো একেবাৰে চিধা কৰি পেলালে আচলতে কি জানা আচলতে আমাৰ যদি কাম কৰাৰ স্পৃহা থাকে আৰু নিয়ম মানি যদি আমি সকলোৱে কামবিলাক কৰোঁ তেতিয়াহ'লেতো অসম্ভৱ বুলি কোনো কথাই নাই গোটেই গাঁৱৰ মানুহখিনিয়ে সেই কথাটো একেবাৰে প্ৰমাণ কৰি দিয়ে আৰু হেৰি নহয় এই যে গাঁৱৰ প্ৰত্যেকেই নিজৰ নিজৰ পদূলিমুখটো চাফা চিকুণ কৰি ৰখা আৰু বাকী অংশ সমবায়ৰ মানুহবোৰে পাল পাতি সপ্তাহত এদিনকৈ চাফা কৰাৰে পৰা গাঁওখনৰ চেহেৰাই বেলেগ হৈ গ'লহে আচল কথা কি বুজিছা ৰত্নেশ্বৰ এই সঁচাকৈয়ে মাইকী মানুহবোৰ যেতিয়া জাগি উঠে নহয় ৰক্ষা নাই এতিয়া আকৌ প্লাষ্টিকো আমাৰ গাঁৱত বৰ্জনৰ সিদ্ধান্ত লৈছে নহয় গাঁওখনৰ এনে উন্নতি দেখি মোৰ মনটো একেবাৰে ভৰি উঠিছে তোমাৰ হেনে আমাৰো ভৰি উঠিছে শুনক ৰাইজ শুনক আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত চলিহা ছাৰ শ্ৰদ্ধা ৰাইজ এয়া আপোনালোকৰ মাজত মঞ্চত শ্ৰীযুত চলিহা ছাৰ আমি প্ৰথমতে ছাৰক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আদৰ সম্ভাষণ জনাই আমাৰ আজিৰ এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ ৰাইজ আপোনালোকে জানে যে আমাৰ বাবে এয়া অতি আনন্দৰ গৌৰৱৰ বিষয় যে বিধায়ক মহোদয়ে আজি আমাক নিজেই কেইটামান বিশেষ ঘোষণা আপোনালোকৰ আগত কৰিব মই ছাৰক প্ৰথমতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু মাইক্ৰফোনটো আগবঢ়াই দিছোঁ যাতে ছাৰে বিশেষ ঘোষণাকেইটা আমাৰ ৰাইজক উদ্দেশ্য কৰি নিজ মুখেৰে ব্যক্ত কৰে হ'ব ৰাইজ আপোনালোকৰ এই মৰম সম্ভাষণত মই নিজে কৃতাৰ্থ হৈছোঁ শ্ৰদ্ধেয় ৰাইজ প্ৰথমে সকলোকে মই আদৰ সম্ভাষণ জনাইছোঁ আপোনালোকৰ একতা একাগ্ৰতা আৰু পৰিশ্ৰমে আজি ৰাজ্যৰ ভিতৰতে উল্লেখযোগ্য স্থান পাবলৈ এই গাঁওখন সক্ষম হৈছে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে চৰকাৰে আপোনালোকৰ এই গাঁওখনক আদৰ্শ গাঁওৰূপে আৰু ৰাজ্যৰ ভিতৰতে পৰিষ্কাৰ গাঁও বুলি ঘোষণা কৰিছে ৰাইজ মই নিজেও আপোনালোকৰ এই কৰ্ম প্ৰেৰণাত উৎসাহিত হৈছোঁ ৰাইজ আপোনালোকৰ এই প্ৰচেষ্টাৰ শলাগৰূপে আমি মীন পালনৰ এখন অভিলাষী আঁচনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ শুনক ৰাইজ এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সাহায্য আপোনালোকে লাভ কৰিব যা তোক মই বাধা নিদিওঁ কিন্তু এই দুবছৰত তই যি বিপ্লৱ আনি দিলি সেইখিনি মোৰ বাবে আচলতে এটা পাহৰিব নোৱাৰা অভিজ্ঞতা তোৰ কষ্টও কিন্তু মোৰ সমানে তোৰ এই পৰিপক্ক চিন্তা প্ৰাথমিক স্তৰত আৰ্থিক সাহায্য তোৰ পৰা নোপোৱা হ'লে ক'ত এইবোৰ সম্ভৱ হ'ব পাৰিলেহেঁতেন চহৰমুখী মানুহটোক আনি তই গাঁৱত লগাই দিলি এতিয়া দেখোন এই গাঁওখন এৰি যাবলৈ মনকে নোযোৱা হ'ল মোৰো মন নাই যাবলৈ কিন্তু যা কাৰণ তই আমাক আৰু গৰ্বিত কৰিব লাগিব তোৰ সন্মুখত আছে আৰু উজ্জ্বল পথ তোৰ ভৰসাতে এৰি থৈ গ'লোঁ
তই চিন্তাই নকৰিবি এই 2 বছৰে নিজ নিজ ক্ষেত্ৰত আমাৰ গাঁৱৰ মানুহখিনি একদম পাকৈ থৈ উঠিছে থেংক ইউ ৰন্তু তেজনী তই দেখোন থাকিবি আমাৰ লগত যা যা শুনক ৰাইজ আজি আমাৰ বাবে অতি দুখৰ দিন আমাৰ গাঁৱত কৰ্ম বিপ্লৱৰ যি আধাৰ আমাৰ সকলোৰে মৰমৰ অনামিকাই আমাক এৰি নিজৰ কৰ্মক্ষেত্ৰলৈ যাবলৈ ওলাইছে ৰাইজ শুনক এতিয়া মই নাথাকিলেও আপোনালোকে এই সকলো দায়িত্ব নিজে ল'বলৈ সক্ষম হৈছে এটা কথা মনত ৰাখিব ৰাইজ যেতিয়ালৈকে টকা পইচাৰ হিচাপ পৰিষ্কাৰ হৈ থাকিব তেতিয়ালৈকে এখন সমবায় সুন্দৰকৈ চলি থাকিব আৰু এটা কথা মনত ৰাখিব ইমান ডাঙৰ কাম এটাত 2-এটা গণ্ডগোল ওলাবই বা গণ্ডগোল কৰা মানুহ থাকিবই সেইবোৰ বুদ্ধিৰে সমাধান কৰাৰ দায়িত্ব এতিয়া আপোনালোকৰ যেতিয়ালৈকে আপোনালোকৰ মাজত একতা থাকিব মৰম চেনেহ থাকিব তেতিয়ালৈকে আপোনালোকক কোনেও দুৰ্বল কৰিব নোৱাৰে দূৰত থাকিলেও মই সদায় আপোনালোকৰ লগতে থাকিম আপোনালোকৰ প্ৰতিটো কামত চকু দিম আশীৰ্বাদ কৰিব ৰাইজ মই যাতে মোৰ যাত্ৰা পথত সফল হওঁ শ্ৰোতাসকলে ইমান পৰে আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ নিবেদন বেলি যেতিয়া উঠেৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে ৰচনা আৰু পৰিচালনা অসীম কুমাৰ শৰ্মাৰ সংগীত হিমাংশুজ্যোতি বুঢ়াগোহাঁইৰ বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে অসীম শৰ্মা ডক্টৰ গৌতম শৰ্মা বিৰাজ চুতীয়া লোনা কলিতা ৰাজদীপ হাজৰিকা লিপিকা বৰা জয়শ্ৰী শৰ্মা ৰাহুল বৰুৱা অভিলাষা ভৰদ্বাজ চিন্দ্ৰেলা তামুলী কশ্মিনা হাজৰিকা কৌস্তভী সোণোৱাল প্ৰগতিময়ী শ্যাম সুৰজ গোহাঁই আৰু শ্ৰুতিধাৰা বৰাই নাটৰ প্ৰযোজনা সহযোগী আছিল প্ৰণতি বৰা প্ৰযোজনা অৰুণ মৰাঙৰ সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ নাটখনিৰ পুনৰ প্ৰচাৰ কৰা হ'ব কাইলৈ পুৱা 8:30 মিনিটত